নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ তোমালোকৰ কাৰণে অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ 5 ভক্ত প্ৰহ্লাদ। ছাত্ৰ ছাত্ৰীসকলে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাব। তোমালোকৰ কাৰণে পাঠভিত্তিক গোটেইখিনি কুৱেশ্যন অতি সহজভাৱে আৰু সোনকালে বুজি পোৱাকৈ লৈ অহা হৈছে। প্ৰথমত দিয়া আছে আমাৰ ইয়াত 1 নম্বৰৰ ক। 1 নম্বৰৰ ক দিয়া আছে আমাৰ ইয়াত ভক্ত প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা। ইয়াৰ উত্তৰ দিয়া আছে ভক্ত প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম হ'ল 1 নম্বৰত আছে হৰি। 2 নম্বৰত দিয়া আছে হিৰণ্যকশিপু। তাৰপিছত 3 নম্বৰত আছে প্ৰহ্লাদ। তাৰপিছত 4 নম্বৰত দিয়া আছে আমাৰ ইয়াত শুনামক। তাৰপিছত আমাৰ 5 নম্বৰত দিয়া আছে মহাৰাণী। তাৰপিছত খ নম্বৰ কুৱেশ্যনটো আমাৰ আছে নাটিকাখনি কেইটা দৃশ্যত বিভক্ত। ইয়াৰ উত্তৰটো হ'ব নাটিকাখনি 5টা দৃশ্যত বিভক্ত। গ নম্বৰ প্ৰহ্লাদৰ পিতৃৰ নাম কি? উত্তৰটো হ'ব প্ৰহ্লাদৰ পিতৃৰ নাম হ'ল হিৰণ্যকশিপু। তাৰপিছত ঘ নম্বৰত দি আছে হিৰণ্যকশিপুৰ ভাতৃ কি আছিল? উত্তৰ আছে হিৰণ্যকশিপুৰ ভাতৃৰ নাম আছিল হিৰণ্যকশা। 9 নম্বৰত দি আছে হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল? উত্তৰ হ'ল হৰিৰ প্ৰতি প্ৰহ্লাদৰ একান্ত ভক্তি আছিল। 6 নম্বৰত দি আছে কুৱেশ্যনটো প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰ জ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল? উত্তৰটো হ'ব প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰ জ্ঞান দিবলৈ দৈত্য গুৰু শুক্ৰাচাৰ্যৰ 2 পুত্ৰ চণ্ডু আৰু মৰ্কক নিয়োগ কৰিছিল। ঘ নম্বৰত দি আছে ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছে? ইয়াৰ উত্তৰ হ'ব ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে হৰি অৰ্থাৎ ভগৱানৰ বিষ্ণুক কৈছে। বৰ্গীত জ নম্বৰ স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি? স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহটোৰ নাম আছিল নৰসিংহ। তাৰপিছত ঝ নম্বৰ অসুৰৰ শাস্ত্ৰখনৰ নাম কি? উত্তৰ আছে অসুৰৰ শাস্ত্ৰখনৰ নাম হ'ল বায়ানয় শাস্ত্ৰ। তাৰপিছত 2 নম্বৰ কুৱেশ্যন দি আছে আমাৰ 2 নম্বৰ ক কি ভাৱত তন্ময় হৈ আছে প্ৰহ্লাদ? তোমাৰ কাষত আহি মই ৰৈছোহি তুমি গমেই পোৱা নাইনে? এই কথাষাৰৰ প্ৰহ্লাদক কোনে কৈছিল? সেই সময়ত প্ৰহ্লাদ কি ভাৱত তন্ময় হৈ আছিল? তাৰপিছত আছে ইয়াত উত্তৰ এই কথাষাৰৰ প্ৰহ্লাদৰ জ্যেষ্ঠ ভাতৃয়ে প্ৰহ্লাদক কৈছিল। সেই সময়ত প্ৰহ্লাদ এই সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকৰ্তা হৰিৰ মহিমা ভাৱত তন্ময় হৈ আছিল। খ নম্বৰত দি আছে স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি কি কৰিছিল? তেওঁৰ গৰ্জনত দৈত্যসৱৰ কোনে অৱস্থা হৈছিল? উত্তৰ স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি হিৰণ্যকশিপুক সামান্য এক পতংগৰ দৰে বধ ধৰি উৰুত বহুৱাই নখেৰে বিদাৰি বধ কৰি পেলালে। তেওঁৰ গৰ্জনত সকলো দৈত্য ভয়ত কম্পমান হৈছিল। তাৰপিছত আমাৰ 3 নম্বৰত দি আছে চমুকৈ লিখা। ক নম্বৰটো হ'ল প্ৰহ্লাদে হৰি ভক্তিৰ মহিমাৰ বিষয়ে দেখুওৱা যুক্তিবোৰৰ একাদিক্ৰমে লিখা।
উত্তৰত দিয়া আছে প্ৰহ্লাদে হৰিক ত্ৰিজগতৰ প্ৰতি সৃষ্টিকৰ্তা পালনকৰ্তা আৰু ত্ৰাণকৰ্তা বুলি কৈছে। তেওঁ কৈছে যে ৰাখে হৰি মাৰে কোনে, অৰ্থাৎ হৰিয়ে ৰক্ষা কৰিলে আন কোনেও মাৰিব নোৱাৰে। হৰি হ'ল সকলো প্ৰভু। এই ধৰিত্ৰীৰ আকাশ বতাহ বায়ু পানী সকলোৰে পিতা হৰি সুপ্ত হৈ আছে। হৰি নোহোৱা ঠাই নাই। খ নম্বৰত দি আছে বামানয় শাস্ত্ৰ জ্ঞান ল'বলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল? উত্তৰত দি আছে বামানয় শাস্ত্ৰ জ্ঞান ল'বলৈ প্ৰহ্লাদে আপত্তি কৰিছিল কিয়নো ই হৰি ভক্তিৰ বিৰুদ্ধ আৰু প্ৰহ্লাদে পৰম পিতাশ্ৰী চৰণৰ শৰণ লৈছিল। গ নম্বৰত দি আছে আমাৰ হৰিক দৈত্য বংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুই কিয় কৈছিল? ইয়াৰ উত্তৰত হ'ব হৰিক দৈত্য বংশৰ চিৰবৈৰী বুলি হিৰণ্যকশিপুৱে কৈছিল কিয়নো হৰিয়ে হিৰণ্যকশিপুৰ ভাতৃ হিৰণ্যাক্ষক দাঁতেৰে খুচি হত্যা কৰিছিল। তাৰপিছত ঘ নম্বৰত দি আছে আমাৰ পিতৃক ৰক্ষা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহ ৰূপী হৰিক কি বুলি কাকতি কৰিছিল? উত্তৰত দি আছে আমাৰ পিতৃক ৰক্ষা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহ ৰূপী হৰিক এক বুলি কাকতি কৰিছিল। হে হৰি, আমাৰ সকলোকে শুভ বুদ্ধি দি আপুনি আমাক ৰক্ষা কৰক। পিতৃৰ দোষ মাৰ্জনা কৰক। তাৰপিছত ৬ নম্বৰত দি আছে সুনামৰকৈ প্ৰহ্লাদক বামানয় শাস্ত্ৰ জ্ঞান দিবলৈ কি বুজনি দিছিল? উত্তৰ দি আছে সুনামৰকৈ প্ৰহ্লাদক বামানয় শাস্ত্ৰ জ্ঞান দিবলৈ এইদৰে বুজনি দিছিল যে ৰাজকুমাৰ প্ৰহ্লাদৰ কণ্ঠত হৰি নামে শোভা নাপায়। প্ৰহ্লাদ হ'ল দৈত্য বংশৰ পুত্ৰ। হৰি নাম লোৱাটো প্ৰহ্লাদৰ বাবে উচিত হোৱা নাই। সেয়েহে সুনামৰকৈ প্ৰহ্লাদক বামানয় শাস্ত্ৰ পঢ়িবলৈ বুজনি দিছিল। তাৰপিছত ৬ নম্বৰ আছে প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি কিয় মানি লোৱা নাছিল? ইয়াৰ উত্তৰটো হ'ব প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি মানি লোৱা নাছিল কাৰণ বামানয় শাস্ত্ৰ হৰি ভক্তিৰ বিৰুদ্ধ আৰু প্ৰহ্লাদে পৰম পিতাৰ শ্ৰীচৰণত শৰণ লৈছিল। তাৰপিছত ৪ নম্বৰ ব্যাখ্যা কৰা। ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত প্ৰহ্লাদৰ কাহিনী হ'ল এক গৌৰৱময় সংযোজন। ইয়াৰ উত্তৰটো হ'ব ভাৰতীয় ভক্তি সাহিত্যৰ ইতিহাসত প্ৰহ্লাদ এক উল্লেখযোগ্য নাম। নিজ পিতৃৰ কঠোৰ বাধা নিষেধক যুক্তিৰে আওকাণ কৰি প্ৰহ্লাদে সৰ্বদা সত্য আৰু ন্যায়ৰ সাপেক্ষে থিয় দি পৰমজনাৰ মহাত্মাৰ শ্ৰাৱণ কীৰ্তন কৰিছিল। তাৰপিছত শাৰীৰিক বা মানসিক সকলো নিৰ্যাতন হেলাৰেঙে মূৰ পাতি লোৱা প্ৰহ্লাদ হ'ল নিষ্ঠাৰ প্ৰতীক আৰু বিনিময় প্ৰতিমূৰ্তিৰ শুদ্ধ আৰু চিৰন্তৰ সত্যৰ মূল্যবোধত বিশ্বাসী প্ৰহ্লাদে দেউতাকৰ অন্যায় আদেশ নম্ৰভাৱে প্ৰত্যাখ্যান কৰি আত্মবিশ্বাসৰ পথত অগ্ৰসৰ হৈছিল। ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত প্ৰহ্লাদৰ কাহিনী হ'ল এক গৌৰৱময় সংযোজন। তাৰপিছত ৫ নম্বৰত দি আছে আমাৰ ৫ নম্বৰটো হ'ল মোৰ বিনাশ হা 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 বোধ কৰ জ্ঞাত নহয় যে মোক মানুহ অথবা জন্তুৱে বধ কৰিব নোৱাৰে। আনহাতে মোৰ মৃত্যুৰ দিনৰ ভাগতো নহয় আৰু ৰাতিও নহয়। মোৰ মৃত্যুৰ দিনৰ ভাগতো নহয় আৰু
ৰাতিৰ ভাগতো নহয়। সেয়েহে মই নিশ্চিত সহজে নহয় মোৰো বিনাশ। এই সংলাপটো কোনে কাক কৈছিল লিখা। এই সংলাপটো হিৰণ্যকশিপুৱে প্ৰহ্লাদক কৈছিল। 6 নম্বৰ দি আছে ওপৰৰ সমাসযুক্ত বাক্যসমূহ তালিকাত উল্লেখ কৰা মতে লিখা। ইয়াতে কিছুমান সমাসযুক্ত বাক্য শব্দ দি আছে, এইবিলাক তালিকাত লিখিবলৈ কৈছে আমাক। ছাত্ৰ ছাত্ৰীসকল এইটো চাৰ্টত দিয়া আছে, তোমালোকে চাই ল'বা। ত্ৰিভুৱন, সমস্ত পদ আৰু বেশ বাক্য। তাৰপিছত হতাশী, এইটো হ'ল সমস্ত পদ আৰু বেশ বাক্য দি আছে। পৰস্পৰৰ হাতে হাতে কৰা যি যুদ্ধ, আৰু ইয়াত দি আছে পৰ্বত গম্ভীৰ, আৰু বেশ বাক্য দি আছে পৰ্বতৰ নিচিনা গম্ভীৰ। ত্ৰিজগত দি আছে সমস্ত পদত, আৰু তিনি জগতৰ সমাহাৰ। সিংহাসন আৰু সিংহস খচিত আসন। তাৰপিছত আমাৰ দিয়া আছে 7 নম্বৰ দি আছে এটা শব্দত প্ৰকাশ কৰি লিখা। ইয়াতে কিছুমান শব্দ দি আছে, এইবিলাক এটা শব্দত প্ৰকাশ কৰিব লাগে। যাৰ সাহস আছে সাহসী। তাৰপিছত যি ঈশ্বৰক বিশ্বাস কৰে আস্তিক। তাৰপিছত যি বিষ্ণুক উপাসনা কৰে বৈষ্ণৱ। আৰু একে মাকৰ সন্তান সহোদৰ। ছাত্ৰ ছাত্ৰী এইবিলাক খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ 2 মাৰ্কছত আহিব পাৰে, ইয়াৰ পৰা চাই ল'বা। 9 নম্বৰ আছে যি সঁচা কথা কয় সত্যবাদী। তাৰপিছত 6 নম্বৰ আছে যাক দেখা নাপাওঁ অদৃশ্য। তাৰপিছত আমাৰ আছে ইয়াত বাক্য ৰচনা কৰা। 8 নম্বৰত বাক্য ৰচনা কৰা। চিৰবৈৰী। হিৰণ্যকশিপু আৰু ভগৱান বিষ্ণু চিৰবৈৰী আছিল। হিংসা দেশ। দেৱতা আৰু অসুৰবিলাকৰ মাজত হিংসা দেশ সদায় দেখা যায়। আকাশ পাতাল। আবিৰ্ভূত নৰসিংহৰ তৰ্জন গৰ্জনত আকাশ পাতাল কম্পন হৈ উঠিছিল। তাৰপিছত আমাৰ আছে গৰিমা। বিষ্ণু ভক্তিৰ গৰিমাই প্ৰহ্লাদক সকলো বিপদৰ পৰা ৰক্ষা কৰিছিল। তাৰপিছত চালে চকুৰো পদুম ফুলবোৰ ফুলাত পুখুৰীটো চালে চকুৰা হৈ পৰিল। তাৰপিছত শয়নে সপন। প্ৰহ্লাদে শয়নে সপনে হৰিকে স্মৰণ কৰিছিল। 9 নম্বৰ দি আছে আমাৰ চমু উত্তৰ দিয়া। ক নম্বৰত আছে সোণামাৰ্কৰ পিতৃৰ নাম কি। উত্তৰ দি আছে সোণামাৰ্কৰ পিতৃৰ নাম হ'ল দৈত্যগুৰু বা শুক্ৰাচাৰ্য। খ নম্বৰত দি আছে বিষ্ণুৱে প্ৰধানকৈ কেইটা অৱতাৰ ধাৰণ কৰিছিল। বিষ্ণুৱে প্ৰধানকৈ 10টা অৱতাৰ ধাৰণ কৰিছিল। গ নম্বৰ আছে বিষ্ণুৰ চতুৰ্থ অৱতাৰটো কি। ইয়াৰ উত্তৰত দিয়া আছে বিষ্ণুৰ চতুৰ্থ অৱতাৰটো আছিল নৰসিংহ। ঘ নম্বৰ দিছে বামানয় শাস্ত্ৰ কি। ইয়াৰ উত্তৰত দি আছে বামানয় শাস্ত্ৰ বেদ বিৰুদ্ধ শাস্ত্ৰ। দৈত্যসকলৰ শাস্ত্ৰক বামানয় শাস্ত্ৰ বোলা হয়। ছাত্ৰ ছাত্ৰীসকল মই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু পাৰিলে কমেণ্টত জনাই দিব।